গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একাপ হৰলিক্সৰ পৰা আৰু এয়া খাই বৈ মই ওলালোঁ ঘৰলৈ বুলি। আৰু ইয়াৰ গাড়ীতে বহি আছোঁ, মানে মানুহ ফুল হোৱা নাছিলে আৰু মানে যিহেতু এখন ৰাস আহি আছে গাঁৱত, সেইবাবে ৰাসখনকে চাবলৈ আহিলোঁ আৰু। কিন্তু ভাওনা চাব নাপাওঁ যিহেতু এক্সাম আছে। মই মৰ্ণিঙে জল্দি ৰুমত যাবগৈ লাগিব। আৰু এয়া দেখিছেনে, মোক দেউতাই লৈ আহিবলৈ গ'ল। ভাইটিক থৈ গৈছিলে, মানে হেলমেট দিয়া নাছিলে, সেইকাৰণে তাক আধা ৰাস্তাতে থৈ গৈছিলে। আৰু এয়া দাৱনীসকলে মানে ধান দাই আছে, যিহেতু ধান পকাৰ কাটিবলৈ হৈছেহি। আৰু সেয়া আমাৰ ৰাস্তা দেখিছেনে, ৰাস্তাটো ইমানেই বেছি বেয়া যে নহয়, কি যে হ'ব। আৰু এয়া পালোহি আমাৰ ছেকেণ্ডখন পথাৰ। আৰু ইয়াতো ধানবোৰ মানে অলপ পকিছে আৰু অলপ কেঁচা হৈ আছে, কাটিবলৈ হৈছেহি। আৰু এয়া আমাৰ নামঘৰ, আৰু এইফালে যায় আমাৰ ঘৰলৈ বুলি। ঘৰত গৈ মাক বিচাৰিছিলোঁ, কিন্তু মাক নাপালোঁ, যিহেতু মাহঁতৰ নামৰ ৰিহাৰ্চল গ'ল, মানে মাহঁতৰ যিহেতু নামৰ প্ৰগ্ৰাম আছিলে, আৰু সেইবাবে ময়ো এয়া ৰিহাৰ্চলৰ কাৰণে চাবলৈ আহিলোঁ।